ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ আগষ্ট মাহটো কিদৰে পাৰ হ'ব, আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই মাহটোত কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব লাগিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মেঘ ৰাশি আগষ্ট মাহ 2026 মেঘ ৰাশিৰ লোকসকলৰ বাবে বা জাতক জাতিকাসকলৰ বাবে আগষ্ট 2026ক মাৰ্ষিক ৰাশিফলৰ বৈদিক জ্যোতিষৰ আধাৰত প্ৰস্তুত কৰা হৈছে। বিশেষকৈ এই মাহত মংগল গ্ৰহৰ যি অৱস্থান আৰু অগ্নিতত্ত্বৰ শক্তিয়ে আপোনালোকৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত প্ৰভাৱিত কৰিব বুলি কৈছে। সূৰ্য সিংহ ৰাশিত শাওণ মাহ ৰাশিবন্ধন এই গ্ৰহবোৰৰ অৱস্থান আপোনালোকৰ মেঘ ৰাশিৰ লোকসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি কৈছে। শাওণ মাহৰ বিশেষ অৰ্থাৎ এই সময়খিনিত শিৱ উপাসনা, সোমবাৰে ব্ৰত ৰাখক, সাত্বিক আহাৰে বিশেষ পুণ্য প্ৰদান কৰিব বুলি কৈছে। এই মাহত অৰ্থাৎ আগষ্ট মাহটোত পাৰিলে মাংস, মদ বা মাদক দ্ৰব্য যিসকলো খোৱাৰ অভ্যাস আছে পৰিত্যাগ কৰক বুলি কৈছে। আগষ্ট মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ইষ্টদেৱ আৰু ৰাশি স্বামী মংগলৰ কৈছে যে নিয়মীয়া পূজা অৰ্চনা কৰিব লাগে বুলি কৈছে। বিশেষকৈ 2026 চনৰ এই আগষ্ট মাহটো আপোনালোকৰ কৈছে যে মেঘ ৰাশিৰ লোকসকলৰ বাবে বৃহস্পতি তৃতীয় ভাৱত থকাৰ বাবে কৈছে যে লিখা মেলা, যোগাযোগ আৰু ছুটি ব্যৱসায়িক যাত্ৰাৰ কৰাৰ বা ছুটি ব্যৱসায়িক যাত্ৰাৰ পৰা কেৰিয়াৰৰ গতি আহিব বুলি কৈছে। সূৰ্য সিংহ ৰাশি পঞ্চম ভাৱত থকাৰ বাবে সৃষ্টিশীল কামত পৰিচয় আৰু প্ৰশংসা পাব। ডাঙৰ সিদ্ধান্ত স্থগিত ৰাখক বুলি কৈছে। এই মাহত অলপ সাৱধান হ'ব। বিশেষকৈ এই মাহত কিন্তু কাৰ্যকৰী কৰাৰ আগতে অলপ ধৈৰ্য ধৰি কাম কৰক। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত শাওণ সোমবাৰ ব্ৰত আৰু শিৱ পাৰ্বতী পূজনৰ ফলত দাম্পত্য জীৱনৰ প্ৰেম আৰু একাগ্ৰতা বাঢ়িব বুলি কৈছে বা আপোনালোকৰ মাজত ইউনিটি বা একতা আপোনালোকৰ বাঢ়িব বুলি কৈছে। ৰাখি বন্ধনৰ ভাই ভনীৰ লগত পৰিয়ালত সুখ আৰু বিশেষকৈ একতাৰ পৰ্ব উদযাপন কৰক বুলি কৈছে। নতুন বিবাহ সংস্কাৰ স্থগিত আছে, সম্পৰ্কত আধ্যাত্মিক গভীৰতা আনক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সূৰ্য পঞ্চম ভাৱত থকাৰ বাবে হৃদযন্ত্ৰৰ সমস্যা, পিঠিৰ আৰু পাচনতন্ত্ৰৰ বিশেষ যত্ন ল'ব লাগিব। শাওণত সাত্বিক আহাৰ খাওক, সেউজীয়া শাক পাচলি, গাখীৰ, ফল আৰু উপবাসে শৰীৰ শুদ্ধ কৰিব। বৰষাৰ সময়ত বিশেষকৈ পানীৰ পৰা হোৱা ৰোগ আৰু মছাৰ পৰা বাচিবলৈ আপোনালোকে ঘৰ চাফা কৰক বুলি কৈছে। বিশেষকৈ ধন আৰু বিত্তৰ ক্ষেত্ৰত ৰাহুৰ একাদশ ভাৱত থকাৰ বাবে নেটৱৰ্ক আৰু ডিজিটেল ব্যৱসায়ৰ পৰা অপ্ৰত্যাশিত আয়ৰ সুযোগ আছে। শনি দ্বাদশত ভাৱত থকাৰ বাবে অপ্ৰয়োজনীয় আৰু গোপন খৰচৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখিব লাগিব। আগষ্টত দীৰ্ঘম্যাদী আৰু সুৰক্ষিত বিনিয়োগে প্ৰাধান্য আপোনালোকক দিয়ক বুলি কৈছে বা কৈছে যে এইটোৱে কৈছে যে আগষ্ট মাহত আপোনালোকৰ দীৰ্ঘম্যাদী আৰু সুৰক্ষিত বিনিয়োগক প্ৰথমতে প্ৰায়ৰিটি দিব লাগিব, প্ৰাধান্য দিয়ক বুলি কৈছে। আগষ্ট 2026 মেঘ ৰাশিৰ লোকসকলৰ বাবে উপায় আৰু মন্ত্ৰ। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। স্বামী মংগলৰ কৃপা আপোনালোকৰ প্ৰাপ্ত হ'ব বুলি কৈছে। এই মাহত জ্যোতিষৰ উপায়, মংগলবাৰে হনুমানজীৰ পূজা কৰক আৰু বুন্দি লাড়ু আপোনালোকে ভোগ লগাওক বুলি কৈছে। ৰঙা বা কমলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে মংগলৰ শক্তি বেছি হ'ব। তামৰ কৰা বা আঙঠি অনামিকা আঙুলিত পিন্ধক বুলি কৈছে। ৰেড কৰেল আপোনালোকৰ ৰত্ন মংগলবাৰে ৰঙা সূতাৰে আপোনালোকে ধাৰণ কৰক বুলি কৈছে। প্ৰথম জ্যোতিষীৰ পৰামৰ্শ লওক বুলি কৈছে। প্ৰথমতে সুন্দৰাকাণ্ড পাঠ প্ৰতিদিনে বিশেষকৈ সুন্দৰাকাণ্ড পাঠ কৰিলে মংগল দোষ কম হ'ব আৰু সাহস বাঢ়িব বুলি কৈছে। ইষ্টদেৱ হৈছে আপোনালোকৰ হনুমানজী, শুভৰত্ন হৈছে ৰেড কৰেল। আগষ্ট 2026 মেঘ ৰাশিৰ লোকসকলৰ বাবে কৈছে ৰাশি স্বামী হৈছে আপোনালোকৰ মংগল, তত্ত্ব হৈছে অগ্নি, শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা 9, শুভ দিন হৈছে মংগলবাৰ। গ্ৰহৰ অৱস্থান বিশেষকৈ সূৰ্য সিংহ ৰাশিত শাওণ মাহ ৰাশিবন্ধন এই সময়খিনিত আপোনালোকক কৈছে যে শিৱৰ উপাসনাত সোমবাৰে ব্ৰত আৰু সাত্বিক আহাৰে বিশেষ পুণ্য দিওঁ। এই মাহত মাদক দ্ৰব্য বা আপোনালোকে মাংস পৰিত্যাগ কৰক বুলি কৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট 2026ত বিশেষকৈ ৰঙা ৰং বেছিকৈ ব্যৱহাৰ কৰিব লাগে। ই ৰাশি স্বামী মংগলৰ শক্তিক বলৱান কৰে আৰু জীৱনত ইতিবাচকতা আনে বুলি কৈছে। মনত ৰাখিব, মংগলবাৰে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভাল হ'ব। নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সংকল্প লোৱাৰ বাবে এই মাহত বিশেষ আপোনালোকৰ বাবে ফলদায়ক বুলি কৈছে 2026 চনৰ আগষ্ট মাহটোত। শুভ সংখ্যাক 9 নিজৰ জীৱনত কোনো নহয় কোনো ৰূপত আপোনালোকে অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। আগষ্ট 2026 বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে আশাৰ আৰু সপোনৰ উৰাণৰ বছৰ বুলি কৈছে। এই মাহটো এই বছৰ গ্ৰহৰ অৱস্থান অনুসৰি জীৱনত ভাল পৰিৱৰ্তন আহিব।
বিশেষকৈ আপোনালোকৰ কৈছে যে এই মাহত কঠোৰ পৰিশ্ৰমৰ ফল পাব। বছৰ আৰম্ভণিৰ পৰা যি ধৰণৰ আপোনালোকৰ গতি লাভ কৰিছে তাৰে ক্ষেত্ৰত আপোনালোকৰ আগষ্ট মাহটো বহুত বেছি ভাল হ'বলৈ গৈছে। বিশেষকৈ এই মাহত আপোনালোকে কৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সপোন পূৰণৰ বাবে ভাল সময়। পচন্দ বিষয় পাব, গুৰুজনৰ আশীৰ্বাদ পাব, উচ্চ শিক্ষাৰ বাবে বিদেশ যোৱাৰ প্ৰচেষ্টা সফল হ'ব কিছু লোকৰ। বিশেষকৈ আৰ্থিক অৱস্থা শক্তিশালী কৰিব বুলি কৈছে। নতুন ঘৰ বাহন কিনাৰ সপোন কিছু লোকৰ পূৰণ হ'ব। বিশেষকৈ অলপ উঠা নমাও থাকিব বুলি কৈছে এই মাহত। লাভ আৰু দৌৰা দৌৰি সময়। ৰাহুৰ প্ৰভাৱে খৰচ বঢ়াব পাৰে, আধ্যাত্মিকতাৰ বৃদ্ধি কৰিব, ধৰ্মৰ কৰ্মত খৰচ হ'ব। বিশেষকৈ মাহৰ আৰম্ভণিত স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে, বিদেশ যাত্ৰাৰ যোগ আছে কিছু লোকৰ। বৃহস্পতিৰ উচ্চ অৱস্থাই সুখ সমৃদ্ধি দিব বুলি কৈছে এই মাহত। বাহন ঘৰ আদি প্ৰাপ্তিৰ যোগ, ধৰ্মীয় যাত্ৰাৰ সুযোগ আছে, বিদেশৰ পৰা লাভ। বিশেষকৈ ৰাহুৰ প্ৰভাৱে আয়ত অপ্ৰত্যাশিত বৃদ্ধি কৰিব, প্ৰেম জীৱন ভাল হ'ব, বিবাহৰ বাবে সময় অনুকূল। বিশেষকৈ আপোনালোকক কৈছে যে শনিৰ প্ৰভাৱে বেছি পৰিশ্ৰম আৰু শৃংখলাৰ প্ৰয়োজন হ'ব। কেৰিয়াৰত উঠানমা হ'ব পাৰে, ব্যৱসায়ত বিস্তাৰ সময়, ডাঙৰ কৰা সময়, ছ'চিয়েল নেটৱৰ্কিং আৰু মাৰ্কেটিঙৰ জৰিয়তে ব্যৱসায়টো আপোনালোকৰ আগবাঢ়িব, গতিকে মনত ৰাখিব লাগিব বুলি কৈছে। বিশেষকৈ আগষ্টৰ পৰা বিশেষকৈ ছেপ্টেম্বৰ এই সময়খিনিত কৈছে যে শনিৰ বক্ৰী হ'ব। কেৰিয়াৰত হঠাতে পৰিৱৰ্তন আহিব পাৰে বুলি কৈছে এই মাহৰ পৰা। বদলি, পদোন্নতি বা আপোনালোকৰ স্থাপন সলনি হ'ব পাৰে, কৰ্মস্থাপন সলনি হ'ব পাৰে, খৰখেদাকৈ সিদ্ধান্ত নল'ব। পৰিস্থিতি উন্নত হ'ব শেষলৈ। বিশেষকৈ আপোনালোকক কৈছে যে আগষ্ট মাহৰ শেষৰ ধৰলৈ পদোন্নতিৰ বাবে ভাল সময়, ব্যৱসায় বৃদ্ধি আছে। আৰ্থিক দৃষ্টিকোণৰ পৰা ৰাহুৰ প্ৰভাৱত থকাৰ বাবে আয়ৰ পথ খোলা থাকিব। সামাজিক কামৰ পৰা আৰু সম্পত্তিৰ পৰা লাভ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে অতি লাভজনক হ'ব। শনিৰ প্ৰভাৱে খৰচো বঢ়াব পাৰে, যাত্ৰা আৰু আধ্যাত্মিক কামত খৰচ হ'ব। এই বছৰৰ এই সময়খিনিত শ্বেয়াৰ বজাৰত লাভ হ'ব পাৰে, কিছু লোকৰ নতুন বাহন বা সম্পত্তি কিনাত খৰচো হ'ব পাৰে বুলি কৈছে। খৰচৰ প্ৰতি সাৱধান হওক বুলি কৈছে। অৰ্থনৈতিক সংকট আহিব পাৰে, গতিকে অলপ ধ্যান ৰাখিব। অপ্ৰয়োজনীয় খৰচ কমাব লাগিব। ব্যৱসায়ীসকলৰ বাবে এই মাহটো বিনিয়োগকাৰীৰ লগত যোগাযোগ ৰাখিব। শ্বেয়াৰ, ৰিয়েল ইষ্টেটত বিনিয়োগ কৰাৰ আগতে ভালকৈ পৰীক্ষা কৰিব। প্ৰেমত আপোনালোকৰ বাবে এই মাহটো প্ৰেম জীৱনৰ ৰোমাঞ্চ বাঢ়িব, সংগীৰ লগত বেছি সময় কটাব। শনি সূৰ্যৰ প্ৰভাৱে কেতিয়াবা মানসিক দূৰত্ব আনিব পাৰে, বাহিৰৰ লোকৰ লগত নতুন সম্পৰ্ক হ'ব পাৰে কিছু লোকৰ, গতিকে সাৱধান হ'ব লাগিব। এই মাহত কিন্তু বৈবাহিক জীৱনত অলপ সমস্যা আছে, ধৈৰ্য আৰু বুজাবুজিৰে সমস্যাবোৰ সমাধান কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনটো উন্নত হ'ব লাহে লাহে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এই মাহত গুৰুত্ব দিব লাগিব। শৰীৰ সক্ৰিয় থাকিব, কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা ভালকৈ ৰাখিব লাগিব বুলি কৈছে। মেঘ ৰাশি বিশেষকৈ কৈছে যে আগষ্ট মাহ 2024 মেঘ ৰাশি লোকসকলৰ বাবে খৰচ, যাত্ৰা, আধ্যাত্মিকতা আৰু কেৰিয়াৰত পৰিৱৰ্তনৰ মাহ। মুখ্য গ্ৰহৰ অৱস্থান মংগল। আপোনালোকৰ কৈছে যে মাহৰ আৰম্ভণিতে 12 ভাৱত, 20 আগষ্টৰ পিছত 1 ভাৱত শক্তি আৰু আপোনালোকৰ আত্মবিশ্বাস ঘূৰাই পাব। গুৰুৰ 3য় ভাৱত ভাই ভনী বা বন্ধুবৰ্গৰ পৰা সহায় পাব, পৰিশ্ৰমৰ ফল পাব বুলি কৈছে। যি কষ্ট কৰিব তাৰ অনুকূল ফল পাব বুলি কৈছে। শনি 12 ভাৱত খৰচ হ'ব, বিদেশ হস্পিটেলৰ নামত খৰচ হ'ব পাৰে বেমাৰ আজাৰৰ বাবে। ৰাহু 11 ভাৱত আয় বৃদ্ধি আছে, টকা পইচা ইনকামো হ'ব, ডাঙৰ নেটৱৰ্কিং আপোনালোকৰ বাঢ়িব। কেতু 5 ভাৱত বিশেষকৈ প্ৰেম, সৃষ্টিশীলতাত অলপ অস্থিৰতা। মাহৰ প্ৰথম 20 দিন আত্মবিশ্লেষণ আৰু খৰচ বেছি। 20 আগষ্টৰ পিছত মংগল আপোনালোকৰ ৰাশিত আহিলে নতুন এনাৰ্জি আপোনালোকৰ নেতৃত্ব পাব বুলি কৈছে। কেৰিয়াৰ আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা 1 পৰা 20 আগষ্ট সময়খিনি কৰ্মৰ ক্ষেত্ৰত চাপ থাকিব, কামৰ চাপ থাকিব, কিন্তু বহুত বেছি চাপ থাকিব। বিদেশী কোম্পানী, MNC, হস্পিটেল, জেল, NGO কামত আপোনালোকে ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে। শনি 12 ভাৱত থকাৰ বাবে ট্ৰান্সফাৰ, চাকৰি সলনি বা দূৰৰ কামৰ যোগ কিছু লোকৰ। বেছি কাম কৰিলেও স্বীকৃতি কম পাব পাৰে, গতিকে ধৈৰ্য ধৰিব লাগিব 1 পৰা 20 আগষ্ট সময়খিনিলৈকে। এতিয়া হৈছোঁ 21 পৰা 31 আগষ্টৰ সময়খিনিত বিশেষকৈ মংগল ৰাশিত আহিলে আত্মবিশ্বাস, নেতৃত্ব, নতুন প্ৰজেক্টৰ আৰম্ভ হ'ব পাৰে। বিশেষকৈ প্ৰমোশ্যন হ'ব পাৰে কিছু লোকৰ, নতুন দায়িত্ব পাব পাৰে কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ত নতুন ক্লাইণ্ট পাব পাৰে। চৰকাৰী, পুলিচ, আৰ্মি আপোনালোকৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে উত্তম সময় হ'ব বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে বিদেশৰ লগত ব্যৱসায়, ইম্পৰ্ট এক্সপৰ্টৰ লাভ হ'ব, কিন্তু ব্যৱসায়ীসকলে এই মাহত খৰচ নিয়ন্ত্ৰণত ৰাখিব লাগিব বা নিয়ন্ত্ৰণ কৰক বুলি কৈছে। আৰ্থিক অৱস্থা ভাল খবৰ। ৰাহু 1 ভাৱত থকাৰ বাবে আয়ৰ নতুন উৎসৱ খুলিব এই মাহত। পুৰণা বিনিয়োগৰ পৰা লাভ হ'ব। বেয়া খবৰ বা কিছু অলপ সাৱধান হ'ব। শনি আৰু মংগল আপোনালোকৰ 12 ভাৱত থকাৰ বাবে খৰচ বেছি হ'ব। চিকিৎসাৰ বাবে, যাত্ৰাৰ বাবে, আইনী কাম, দান দক্ষিণাত আপোনালোকৰ খৰচ হ'ব বুলি কৈছে।
মনত ৰাখিব 1 পৰা 20 আগষ্ট সময়খিনি ডাঙৰ বিনিয়োগ নকৰিব। সঞ্চয় সুৰক্ষিত কৰি ৰাখক। যিখিনি ধন আছে, যিখিনি টকা পইচা আছে সেইখিনি সুৰক্ষিত কৰি ৰাখক। 21 আগষ্টৰ পিছত বিশেষকৈ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদেশী মুদ্ৰাৰ ক্ৰিপ্টো শ্বেয়াৰত আপোনালোকে সাৱধান হওক বুলি কৈছে। প্ৰেম আৰু বৈবাহিক জীৱন। কেতু বিশেষকৈ পাঁচমুখী ভাৱত থকাৰ বাবে প্ৰেমত অলপ দূৰত্ব, ভুল বুজাবুজি হ'ব পাৰে। 20 আগষ্টৰ পিছত মংগলে শক্তি দিলে সম্পৰ্কত নতুনত্বতা আহিব বুলি কৈছে। বিদেশী বা দূৰৰ কোনো ব্যক্তিৰ লগত প্ৰেমৰ যোগ আছে কিছু লোকৰ। বৈবাহিক জীৱনত জীৱন সংগীৰ বাবে খৰচ হ'ব পাৰে, স্বাস্থ্যৰ বাবে চিন্তা। 21 আগষ্টৰ পিছত সম্পৰ্কত উচ্চতা ঘূৰি আহিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। একেলগে ধৰ্মীয় যাত্ৰাৰ প্লেন কৰক বুলি কৈছে। নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। প্ৰেমত কিছু লোকৰ বেছি খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মন দিবলগীয়া। খৰচৰ বাবে, ট্ৰেভেলৰ বাবে টোপনিৰ অভাৱ 1 পৰা 20 আগষ্ট। ভৰি, চকুৰ হস্পিটেলৰ খৰচৰ সম্ভাৱনা। মংগল ৰাশিত অহাৰ পিছত এনাৰ্জি বাঢ়িব, কিন্তু খং আৰু দুৰ্ঘটনাৰ পৰা সাৱধান হ'ব লাগিব। যোগাসন কৰক, ধ্যান কৰক আৰু মংগলবাৰে মাদক দ্ৰব্য হওক, মাংস হওক এৰক বুলি কৈছে। পৰিয়াল আৰু সামাজিক জীৱনৰ কথা ক'বলৈ যাওঁতে পৰিয়ালৰ পৰা দূৰত থাকিব লগা হ'ব পাৰে কিছু লোকে চাকৰি বা যাত্ৰাৰ বাবে। মাতৃ স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে এই মাহত। বন্ধুৰ সহায়ত ডাঙৰ কাম হ'ব পাৰে। ৰাহুৰ বাবে আপোনালোকৰ নতুন সামাজিক সংযোগ হ'ব। শিক্ষা আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদেশত পঢ়া, ৰিচাৰ্চ, উচ্চ শিক্ষাৰ বাবে ভাল সময়। প্ৰতিযোগিতাত সফলতা পাব, কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মনোযোগ কম হ'ব পাৰে। ফোন আৰু ছ'চিয়েল মিডিয়াত কমকৈ ব্যৱহাৰ কৰক। শুভ তাৰিখকেইটা হৈছে আপোনালোকৰ উপায় হৈছে আগষ্ট মাহৰ বাবে মেঘ ৰাশিৰ লোকসকলৰ বাবে শুভ তাৰিখ হৈছে 5, 9, 14, 23 আৰু 28 আগষ্ট। অশুভ তাৰিখ এইকেইটা ক্ষেত্ৰত বা এইকেইটা দিনত কাম কৰোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব। 3, 7, 18, 3, 1, 18 আৰু 26 আগষ্ট। নতুন কাম আৰম্ভ নকৰিব, চাই ল'ব। শুভ ৰং হ'ব ৰঙা, কমলা ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। উপায়স্বৰূপে প্ৰতি মংগলবাৰে হনুমানজীক লাডু আপোনালোকে আগবঢ়াওক। 12 ভাৱৰ খৰচ কমাবলৈ গৰু বা পক্ষীক খাদ্য দিয়ক বুলি কৈছে। হনুমান চালিচা পাঠ কৰিলেও উপকৃত হ'ব এই মাহত। সামগ্ৰিকভাৱে এই মাহটো আপোনালোকৰ বাবে শুভই দেখা পোৱা গৈছে, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰক আৰু 20 আগষ্ট তাৰিখৰ পিছত নতুন আৰম্ভণিৰ বাবে সাজু হওক বুলি কৈছে। মেঘ ৰাশি আগষ্ট মাহৰ প্ৰথম অংশ কঠিন হ'লেও শেষৰ 10 দিন আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। মংগলে আপোনালোকক শক্তি দিব। আপোনালোকৰ সকলোৰে দিনটো ভালদৰে পাৰ হওক, সকলোৰে আগষ্ট মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছা পূৰণ হওক। যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আত্মীয়বৰ্গৰ, পৰিয়ালবৰ্গৰ, বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় হনুমান, জয় হনুমান। ওম নমঃ শিৱায়।